নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰণামিকাই তোমালোকক এক স্কুললৈ আকৌ এবাৰ ওয়েলকাম কৰিছো গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকেটো থাম্বনেইলটো দেখিছাই আৰু থাম্বনেইলটো দেখি তোমালোকে এনেকুৱা ভাবিব নালাগে যে আজি আমি কিতাপৰ বিষয়বস্তু পঢ়িম কিতাপৰ বিষয়বস্তুৱে হয় এটো নকও যে মই কিতাপৰ বিষয়বস্তু নহয় কিন্তু এনেকুৱা নহয় যে আমি পৰীক্ষাত পাছ কৰিবৰ কাৰণে এইবোৰ বস্তু জানিব লাগে আৰু বুজি পাইছা আমি পৰীক্ষাত পাছ কৰিবৰ কাৰণে এইবোৰ বস্তু জানিব লাগে তেনেকুৱা নহয় থাম্বনেইলটো দেখিয়ে তোমালোকে গম পাইছা মই কি লিখি দিছো ব্লাড গ্ৰুপ গতিকে আমাৰ দেহৰ ভিতৰত তেজ আছে তোমালোকে জানা আৰু তেজক তোমালোকে সকলোৱে জানা যে ইংলিছত কি বুলি কয় ব্লাড বুলি কয় ঠিক আছে গতিকে সেই যেটো গ্ৰুপ তেজৰ যেটো গ্ৰুপ আছে আমি সেই গ্ৰুপৰ বিষয়ে আজি অলপমান ডিসকাস কৰিম আমি আলোচনা কৰিম ঠিক আছে আমিনো তেজৰ গ্ৰুপনো কিয় আছে কি কেনেদৰে তেজৰ গ্ৰুপে আমাক হেল্প কৰি আছে আমাৰ দেহৰ ভিতৰতনো কি তেজ আছে সেই সমূহৰ বিষয়ে আমি অলপ ডিসকাস কৰিম ঠিক আছে হেকাৰণে মই তোমালোকক কৈছো যে আমি আলোচনা কৰিম এনেকুৱা নহয় যে পাঠ্যপুথিৰ ভিতৰৰ বস্তু আৰু মেমে পঢ়াইছে আৰু আমি নোট ডাউন কৰো লিখো পৰীক্ষাত লিখিম তেনেকুৱা নহয় কিছুমান কথা আমাৰ এনেকুৱা আছে যিবোৰ কি হয় আমি সদায় জানিব লাগে আৰু সকলো টপিকে আমি সদায় জানিব লাগে তোমালোকৰ মনত এটা মিসকনসেপচন হৈ থাকে যে তোমালোকে ভাবা যে আমি পৰীক্ষাত পাছ কৰিবৰ কাৰণে জানিব লাগে তেনেকুৱা নহয় মই প্ৰত্যেকটো ক্লাছতে মোৰ যদি তোমালোকে ক্লাছ চোৱা খুব ভালকে তোমালোকে গম পাবা যে মই প্ৰত্যেকটো ক্লাছতে কও যে আমি পৰীক্ষাত পাছ কৰিবৰ কাৰণে পঢ়িব নালাগে আমি এই কথাসমূহ জানিব লাগে আমি কনসেপ্টসমূহ ক্লিয়াৰ কৰি থাকিব লাগে আমি সকলো কথা জানিব লাগে বুজি পালা আৰু সেই জানিলে আমাৰে হেল্প হ'ব বুজি পাইছানে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল গতিকে মই তোমালোকক কৈছোৱে যে তোমালোকে থাম্বনেইল দেখি গমে পাইছা আজি আমি তেজৰ গ্ৰুপৰ বিষয়ে অলপমান ডিসকাস কৰিম অলপমান আলোচনা কৰিম গতিকে মই জানাই মই প্ৰণামিকা ঠিক আছে আকৌ এবাৰ মই তোমালোকক এক স্কুলৰ আজিৰ ক্লাছলৈ ওয়েলকাম কৰিছো গতিকে আহা আজি আমি ক্লাছটো আৰম্ভ কৰো তেতিয়া হলে গতিকে প্ৰথমতে তোমালোকে থাম্বনেইলত দেখিছা ব্লাড গ্ৰুপ তেজ কি তেজ কিয় আছে আমাৰ দেহৰ ভিতৰত মই যদি তোমালোকক এটা প্ৰশ্ন সুধো তেজ কিয় আছে আমাৰ দেহৰ ভিতৰত yes very good তেজে কি কৰে এটা পৰিবহনৰ মাধ্যম হিচাপে আমাৰ দেহৰ ভিতৰত কাম কৰে তেজে কি কৰে বস্তুবোৰ পৰিবাহিত কৰে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ আমাৰ দেহৰ ভিতৰত আমি যিবোৰ বস্তু খাই আছো হয় সেই খাই থকা বস্তুবোৰ এটা কোষৰ পৰা আনটো কোষলৈ মানে নিৰ্দিষ্ট কোষলৈ লৈ যায় তেজে তাৰছত তেজত যিবোৰ বৰ্জিত পদাৰ্থ জমা হয় আমাৰ দেহৰ ভিতৰত সেইবোৰ তেজে ৰেচনেংগলৈকে কঢ়িয়াই লৈ যায় গতিকে তেজে আমাৰ দেহৰ ভিতৰত পৰিবহনৰ মাধ্যম হিচাপে কাম কৰে তেজে কি কৰে আমাৰ দেহৰ ভিতৰত সকলো বস্তু পৰিবাহিত কৰে এতিয়া হেতু তোমালোকে গম পালা এই যে তেজৰ গ্ৰুপ ঠিক আছে কিয় আমাৰ তেজৰ গ্ৰুপ ভাগ কৰা হৈছে কি তেজৰ গ্ৰুপ আমাৰ প্ৰত্যেকৰে মানুহৰ দেহত নিজৰ নিৰ্দিষ্ট কি আছে তেজৰ গ্ৰুপ আছে তোমালোকক খুধে নহয় তোমালোকে নিশ্চয় শুনিছা যে তোমালোকৰ ব্লাড গ্ৰুপটো কি হয় তোমাৰ দেহত যেটো তেজ আছে হেতু গ্ৰুপটো কি হয় মানে কি হয় প্ৰত্যেক মানুহৰ দেহতে নিজৰ ব্লাড গ্ৰুপ আছে নিজৰ ভাবে স্পেসিফিক ব্লাডৰ টাইপ আছে হয় আৰু আমি সেই বিষয়ে আজি ডিসকাস কৰিম ঠিক আছে গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহা আজি হেখিনি পঢ়ো আজি আমি ডিসকাস কৰিম ঠিক আছে এতিয়া এই ব্লাড গ্ৰুপ বোলা বস্তুটো জানানে এই ব্লাড গ্ৰুপ বোলা বস্তুটো আমাৰ মানে ডিসকভাৰ কৰিছিল এজন সাইন্টিস্টে সেই সাইন্টিষ্টৰ নামটো হৈছে কাৰ্ল লেণ্ডষ্টেইনাৰ গতিকে কাৰ্ল লেণ্ডষ্টেইনাৰ নামৰ এজন সাইন্টিস্ট আছে যিজন সাইন্টিস্টে কি কৰিছিল আমাৰ ব্লাড গ্ৰুপটো ডিসকভাৰ কৰিছিল গতিকে ব্লাড গ্ৰুপ ইজ এ ক্লাসিফিকেশন অফ ব্লাড ঠিক আছে ব্লাড গ্ৰুপটো এইটো ওপৰত পঢ়িম আমি প্ৰথমতে চাইলো ব্লাড গ্ৰুপ কোনে ডিসকভাৰ কৰিছিল কাৰ্ল লেণ্ডষ্টেইনাৰ নামৰ এজন ব্যক্তিয়ে ব্লাড গ্ৰুপটো ডিসকভাৰ কৰিছিল আৰু এই ব্লাড গ্ৰুপটো ডিসকভাৰ কৰাৰ কাৰণে তেখেতে 1930 চনত ঠিক আছে 1901 চনতে তেখেতে কি কৰিছিল ব্লাড গ্ৰুপ ডিসকভাৰ কৰিছিল মনত ৰাখিবা কাৰ্ল লেণ্ডষ্টেইনাৰ বুজিলা কাৰ্ল লেণ্ডষ্টেইনাৰ তেখেতে কি কৰিছিল 1901 চনতে ব্লাড গ্ৰুপটো ডিসকভাৰ কৰিছিল আৰু সেই ব্লাড গ্ৰুপটো ডিসকভাৰ কৰাৰ কাৰণে তেখেতে 1930 চনত ঠিক আছে নোবেল প্ৰাইজ লাভ কৰিছিল
ইন ফিজিঅলজি ফৰ দিছ ডিস্কভাৰী গতিকে ফিজিঅলজি মানে শৰীৰবিদ্যা বুলি আমি কওঁ সেই শৰীৰবিদ্যাৰ ওপৰত তেখেতে এই যেটো আমাৰ ব্লাড গ্ৰুপ সিস্টেম এই ব্লাড গ্ৰুপ সিস্টেমটো ডিস্কভাৰ কৰাৰ কাৰণে তেখেতে 1930 চনত নোবেল বঁটা লাভ কৰিছিল আৰু এই যেটো ব্লাড গ্ৰুপ আমাৰ সিস্টেম এই সিস্টেমটোৰ নাম হৈছে কি জানানে ABO ব্লাড গ্ৰুপ ঠিক আছে এটো যেটো সিস্টেম মই তোমালোকক কৈ আছো যেটো সিস্টেম আমাৰ দেহৰ ভিতৰত পোৱা যায় সেই সিস্টেমটোক আমি কওঁ মই তোমালোকক লিখি দিছো জাস্ট ABO ব্লাড গ্ৰুপ ঠিক আছে ABO এটো হৈছে আমাৰ দেহৰ ভিতৰত পোৱা ব্লাড গ্ৰুপ ঠিক আছে ABO ব্লাড গ্ৰুপ এটো হৈছে আমাৰ দেহৰ ভিতৰত পোৱা ব্লাড গ্ৰুপৰ সিস্টেম আৰু এই সিস্টেমটো ডিস্কভাৰ কৰিলে কাৰ্ল লেণ্ডষ্টেইনাৰ নামৰ এজন বিজ্ঞানীয়ে এতিয়া আমি চাম কেনেদৰে ABO ব্লাড গ্ৰুপ সিস্টেমটো দিয়ে প্ৰত্যেকজন মানুহৰ ব্লাড ইন্ডিভিজুৱেলৰ ব্লাড মানে কি কৰে আইডেন্টিফাই কৰে ঠিক আছে কিহৰ ওপৰত বেছ কৰি কৰে ঠিক আছে আমাৰ ব্লাড গ্ৰুপটো কিহৰ ওপৰত বেছ কৰি হয় জানানে এন্টিজেনৰ ওপৰত বুজি পালা এন্টিজেনৰ ওপৰত ভিত্তি কৰি পেলাই হয় এন্টিজেন ঠিক আছে এতিয়া এই এন্টিজেন শব্দটোনো কি হয় ঠিক আছে এই এন্টিজেন শব্দটোনো কি হয় আমি চাইলো এন্টিজেন বিলাক হৈছে জানানে আমাৰ দেহৰ ভিতৰত তোমালোকে গম পোৱা যে আমাৰ দেহৰ ভিতৰত কি আছে আমাৰ দেহৰ ভিতৰত ইমিউন সিস্টেম আছে আমাৰ দেহৰ ভিতৰত প্ৰতিৰক্ষা তন্ত্ৰ আছে জানানে আৰু এই প্ৰতিৰক্ষা তন্ত্ৰবিলাকে কি গঠন কৰে ইয়েস এই প্ৰতিৰক্ষা তন্ত্ৰবিলাক যিবোৰ আছে সিহঁতে আমাৰ দেহৰ ভিতৰত এন্টিবডিজ বিলাক গঠন কৰে হয়নে এন্টিবডিজ নাম শুনিছনে নাই আমাৰ দেহৰ ভিতৰত যে ইমিউন সিস্টেম আছে হয় আৰু এই ইমিউন সিস্টেম বিলাকে আমাৰ দেহৰ ভিতৰত কি গঠন কৰে এন্টিবডিজ গঠন কৰে আৰু এই এন্টিবডিজ বিলাকে কি কৰে জানানে যেতিয়া এটা ফৰেন সাবষ্টেন্স আমাৰ দেহৰ ভিতৰত সোমায় ঠিক আছে ফৰেন সাবষ্টেন্স আমি তোমালোকে ব্যাকটেৰিয়া ক'ব পৰা ভাইৰাছ ক'ব পৰা যিকোনো ফৰেন বা সাবষ্টেন্স বা কিবা ডাষ্ট পাৰ্টিকল ক'ব পৰা যেতিয়া আমাৰ দেহৰ ভিতৰত সোমায় সেই যেটো ফৰেন সাবষ্টেন্স সেই ফৰেন সাবষ্টেন্সটোকে কোৱা হয় এন্টিজেন ঠিক আছে আমাৰ দেহৰ ভিতৰত প্ৰেজেন্ট থকা মানে দেহৰ ভিতৰত বাহিৰৰ পৰা যিবিলাক ফৰেন সাবষ্টেন্স সোমায় সেই ফৰেন সাবষ্টেন্স বিলাককে কি কোৱা হয় এন্টিজেন আৰু এই ফৰেন সাবষ্টেন্স বিলাকৰ ওপৰত কি কৰে আমাৰ ইমিউন সিস্টেমটোৱে সেই ফৰেন যেটো সাবষ্টেন্স আমাৰ দেহৰ ভিতৰত সোমায় সি যাতে আমাৰ দেহটোক একো ক্ষতি কৰিব নোৱাৰে তাৰ এগেইনষ্টত যেটো আমাৰ শৰীৰৰ ইমিউন সিস্টেম আছে সি পাৰ্টিকুলাৰ এন্টিবডি ক্ৰিয়েট কৰে সেই পাৰ্টিকুলাৰ এন্টিজেনটোক ডেষ্ট্ৰয় কৰিবৰ কাৰণে বুজি পালা গতিকে এন্টিজেন মানে কি তোমালোকে গম পাইছাই যে এন্টিজেন হৈছে এটা ফৰেন সাবষ্টেন্স যেটো আমাৰ দেহৰ ভিতৰত হাৰ্ম কৰে এটা ফৰেন ব্যাকটেৰিয়া কোৱা ভাইৰাছ কোৱা এই যে আমাৰ যে খুব যে পানী লগা জ্বৰ হয় হয়নে ভাইৰেল ফিভাৰ হয় বুলি আমি কওঁ হয় এইবোৰ কিছুমান ভাইৰাছৰ কাৰণে আমাৰ হয়নে নহয় এটা সেই ভাইৰাছটো আমাৰ দেহৰ ভিতৰত যেনে তেনে সোমাব পাৰে নাকেদি সোমাব পাৰে মুখেদি সোমাব পাৰে হয়নে আমাৰ দেহৰ ভিতৰত সোমালে আৰু সেই দেহৰ ভিতৰত কি সোমালে হেতুক আমি কওঁ এন্টিজেন আৰু সেই ভাইৰাছটোৰ এগেইনষ্টত আমাৰ কি কৰে দেহৰ যেটো ইমিউন সিস্টেম আমাৰ দেহৰ যেটো প্ৰতিৰক্ষা তন্ত্ৰ হি এন্টিবডিজ ক্ৰিয়েট কৰে বুজি পালানে সেই এন্টিজেনটো ট্ৰিগাৰ কৰিবৰ কাৰণে সেই এন্টিজেনটোক কি কৰিবৰ কাৰণে মাৰিবৰ কাৰণে বুজি পালা গতিকে এন্টিজেন আৰু এন্টিবডি কি তোমালোকে গম পালা এতিয়া আমি ABO ব্লাড গ্ৰুপৰ বিষয়ে পঢ়িম যেতিয়া আমি গম পাম তাত এন্টিজেনটোৱে কেনেদৰে ভূমিকা পালন কৰে ঠিক আছে গতিকে আৰু এতিয়া সেই এন্টিজেনটো তাত আহিব গতিকে আহা আমি কনসেপ্টটো চাই লওঁ অকমান তেতিয়া হলে সোৱা ব্লাড গ্ৰুপ ইজ এ ক্লাসিফিকেশন অফ ব্লাড ই হৈছে আমাৰ ব্লাডৰ এটা ক্লাসিফিকেশন ব্লাডৰ এটা আমাৰ শ্ৰেণী বিভাজন কিহৰ ওপৰত বেছ কৰি based on the presence or absence of specific antigens on the surface of red blood cells এতিয়া red blood cell অসমীয়াত কয় লোহিত ৰক্ত কণিকা এই লোহিত ৰক্ত কণিকাটো তেজৰ কি হয় এটা ৰক্ত কোষ হয় ঠিক আছে এতিয়া এই যেটো আমি ব্লাড গ্ৰুপৰ বিষয়ে আমি পঢ়িম এই ব্লাড গ্ৰুপৰ বিষয়ে যেটো পঢ়িব গৈ আছো সেই ব্লাড গ্ৰুপটোৰ বিষয়ে ঠিক আছে সেই ব্লাড গ্ৰুপটো আমি
কোনজন ব্যক্তিৰ কি ব্লাড গ্ৰুপ আছে কি আছে হেতু ডিপেন্ড কেনেকে কৰে হেতু ডিপেন্ড কৰে আমাৰ যেটো ৰক্তকোষ তেজৰ যেটো ৰক্তকোষ ৰেড ব্লাড সেল লোহিত ৰক্ত কণিকা তাত কি টাইপৰ এন্টিজেন প্ৰেজেন্ট আছে বুজি পালানে গতিকে তোমালোকক মই আৰু এটা কথা তেতিয়া হলে কৈ দিও যে আমাৰ দেহৰ তেজত ঠিক আছে ব্লাড মই তোমালোকক লিখি দিছো বাৰু আকৌ এবাৰ বস্তুখিনি আমাৰ যেটো ব্লাড ঠিক আছে যেটো অসমীয়াত কয় তেজ তাতে তোমালোকৰ তিনটা টাইপৰ কোষ থাকে জানা আৰবিসি লোহিত ৰক্ত কণিকা যেটোক আমি সমুকে আৰবিসি বুলি কওঁ ডব্লিউবিসি যেটোক আমি সমুকে শ্বেত ৰক্ত কণিকা বুলি কওঁ আৰু আনটো হৈছে আমাৰ অনুচক্ৰিকা যেটোক আমি প্লেটিলেটছ বুলি কওঁ এটো হৈছে আমাৰ কি আমাৰ ৰেড আমাৰ কি আমাৰ ব্লাডৰ এবিলাক কি কোষ এতিয়া এইটো যেটো আৰবিসি ঠিক আছে এই লোহিত ৰক্ত কণিকাৰ সাৰফেসত ঠিক আছে এটো যেটো আমাৰ আৰবিসি এই লোহিত ৰক্ত কণিকাৰ সাৰফেসত এন্টিজেন প্ৰেজেন্ট আছে নে এন্টিজেন প্ৰেজেন্ট নাই ঠিক আছে এন্টিজেন প্ৰেজেন্ট আছে এন্টিজেন আছে নে এন্টিজেন নাই এন্টিজেন আছে নে এন্টিজেন নাই ঠিক আছে এই লোহিত ৰক্ত কণিকাৰ যিখন সাৰফেস যিখন পৃষ্ঠ আৰবিসি যিখন পৃষ্ঠ তাত এন্টিজেন আছে নে তাত এন্টিজেন নাই সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ কি হয় আমাৰ প্ৰত্যেকটো ইন্ডিভিজুৱেলৰ নিজৰ নিজৰ ব্লাড গ্ৰুপ আছে বুজি পালানে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ দেহৰ ভিতৰত তেজ আছে জানা আকৌ কৈছো তেজৰ ভিতৰত তিনটা কোষ আছে আৰবিসি ডব্লিউবিসি আৰু অনুচক্ৰিকা এটা হে আৰবিসিৰ পৃষ্ঠত সাৰফেসত থকা এন্টিজেনৰ ওপৰত ভিত্তি কৰি এন্টিজেন আছে নে নাই হে এন্টিজেনৰ ওপৰত ভিত্তি কৰি পেলাই প্ৰত্যেকটো ইন্ডিভিজুৱেলৰ কি হয় নিজৰ নিজৰ ব্লাড গ্ৰুপ থাকে বুজি পাইছা গতিকে তোমালোকে ক্লাসিফিকেশনটো বুজি পাইছা ঠিক আছে বুজি পালা এতিয়া আমি চাম যে there are two main types of কি systems used to classify blood গতিকে there are two main types of system যেটো কি হয় তা ব্লাড ক্লাসিফাই কৰিবলৈ ব্যৱহাৰ কৰা হয় এটা হৈছে আমাৰ ABO ব্লাড গ্ৰুপ আৰু আনটো হৈছে আমাৰ RH ফ্যাক্টৰ যেটোক আমি কওঁ ৰেসাস সিস্টেম ঠিক আছে ব্লাড গ্ৰুপ কিয় আহিছে গম পালা আমি কি কলো যে আমাৰ লোহিত ৰক্ত কণিকা আৰবিসি পৃষ্ঠত এন্টিজেনস প্ৰেজেন্ট আছে নে এন্টিজেন প্ৰেজেন্ট নাই তাৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ কি হৈছে ব্লাড গ্ৰুপৰ কনসেপ্টটো আহিছে যেটো কাৰ্ল লেন্ডষ্টেইনাৰে ডিসকভাৰ কৰিলে আৰু সেই ওপৰত ভিত্তি কৰি দুটা টাইপৰ আমাৰ ব্লাড গ্ৰুপৰ আমাৰ ক্লাসিফিকেশন আছে এটা হৈছে আমাৰ ABO ব্লাড গ্ৰুপ আনটো হৈছে আমাৰ RH ফ্যাক্টৰ যেটো ৰেসাস সিস্টেম বুলি আমি কওঁ ঠিক আছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল গতিকে এতিয়া আমি চাম যে কেনেদৰে এন্টিজেনৰ ওপৰত ভিত্তি কৰি পেলাই ব্লাড গ্ৰুপ বিলাক আহিছে গতিকে আহা আমি হেতু অলপমান চাই লওঁ তেতিয়া হলে সোয়া ABO ব্লাড গ্ৰুপ সিস্টেম কৈছে সোয়া based on the মই তোমাক কৈ আছো যে presence or absence of antigen on the surface of red blood cell গতিকে লোহিত ৰক্ত কণিকাৰ পৃষ্ঠকোষত কি এন্টিজেন প্ৰেজেন্ট আছে নে নাই তাৰ ওপৰত ভিত্তি কৰি পেলাই কি কৰা হৈছে আমাৰ ব্লাড গ্ৰুপবোৰ ক্লাসিফাই কৰা হৈছে আৰু এই ABO ব্লাড গ্ৰুপত প্ৰধানকৈ আমাৰ কি আছে চাৰিটা টাইপৰ ব্লাড আছে এটো যেটো ABO ব্লাড গ্ৰুপ সিস্টেম তাতে আমাৰ চাৰিটা টাইপৰ ব্লাড আছে প্ৰথমটো হৈছে A দ্বিতীয়টো হৈছে B তৃতীয়টো হৈছে AB আৰু 4 নম্বৰটো হৈছে O ঠিক আছে প্ৰথমটো A দ্বিতীয়টো B তৃতীয়টো AB আৰু 4 নম্বৰটো হৈছে আমাৰ কি O এতিয়া আমি এটা কথা গম পাব লাগিব যদি আমি কৈছো যে এই ব্যক্তিজন হৈছে A ব্লাড গ্ৰুপৰ ঠিক আছে এতিয়া আমি যদি কৈছো যে এই ব্যক্তিজন হৈছে A ব্লাড গ্ৰুপৰ গতিকে A ব্লাড গ্ৰুপ বুলি কোৱাৰ লগালগ আমি গম পাব লাগিব যে ব্যক্তিজনৰ যেটো ৰেড ব্লাড সেল যেটো লোহিত ৰক্ত কণিকা তাৰ পৃষ্ঠত এন্টিজেন আছে নে নাই ঠিক আছে হেতু আমি গম পাব লাগিব গতিকে আমি চাৰ্টখন চালে গম পাম যে যিজন ব্যক্তিৰ দেহত A ব্লাড গ্ৰুপ আছে
যিজন ব্যক্তিৰ দেহত এ ব্লাড গ্ৰুপ আছে তেওঁৰ দেহত কি থাকে এন্টিজেন এ প্ৰেজেন্ট থাকে ঠিক আছে তেওঁৰ দেহত এন্টিজেন এ প্ৰেজেন্ট থাকে আৰু যিবিলাক এন্টিবডিজ থাকে আমাৰ দেহৰ ভিতৰত সেইবোৰ ক'ত থাকে প্লাজমা সদায় মনত ৰাখিবা এন্টিবডি আমাৰ দেহৰ ভিতৰত ক'ত থাকে প্লাজমাত আৰু এন্টিজেন বিলাক থাকে আমাৰ আৰবিসিত আৰু যিজন এ ব্লাড গ্ৰুপৰ মানুহ সেই এ ব্লাড গ্ৰুপৰ মানুহজনৰ এন্টিজেন মানে তেওঁৰ যেটো লোহিত ৰক্ত কণিকা সেই লোহিত ৰক্ত কণিকাৰ পৃষ্ঠকোষত কোনটো এন্টিজেন আছে এ এন্টিজেন আছে আৰু এন্টিবডি কি আছে প্লাজমাত এন্টি বি যদি এন্টিজেন এ আছে এন্টিবডি কি আছে বি আছে বুজি পালা গতিকে আহা আমি অকমান এটা বস্তু চাই লওঁ মই তোমালোকক লিখি বুজাই দি আছো ঠিক আছে এতিয়া মই ক'লো যে চাৰিটা টাইপৰ ব্লাড গ্ৰুপ আছে এ ঠিক আছে চাৰিটা টাইপৰ ব্লাড গ্ৰুপ আছে তোমালোকে এই কথাখিনি চাৰ্টখনটো চাবা মই জাস্ট লিখি দিছো তোমালোকক যে এ ঠিক আছে বি 3 নম্বৰটো হৈছে এ বি আৰু 4 নম্বৰটো হৈছে ও এনেদৰে কি আছে চাৰিটা টাইপৰ ব্লাড গ্ৰুপ আছে তোমালোকে জানা এটা জিটো এ ব্লাড গ্ৰুপৰ ইন্ডিভিজুৱেল ঠিক আছে এ ব্লাড গ্ৰুপৰ ইন্ডিভিজুৱেলত এন্টিজেন কি থাকিব কি এন্টিজেন প্ৰেজেন্ট থাকিব এ এন্টিজেন প্ৰেজেন্ট থাকিব আৰু এই এন্টিজেন বিলাক ক'ত প্ৰেজেন্ট থাকে ইয়েস ক'ত থাকে আৰবিসি প্ৰেজেন্ট থাকে এন্টিজেন বিলাক ক'ত প্ৰেজেন্ট থাকে এন্টিজেন বিলাক আৰবিসি প্ৰেজেন্ট থাকে আৰু এই এ ব্লাড গ্ৰুপৰ মানুহবিলাকৰ এন্টিবডি কি প্ৰেজেন্ট থাকিব এন্টিবডি ক'ত প্ৰেজেন্ট থাকে প্লাজমাত থাকে ঠিক আছে এন্টিবডি ক'ত থাকে প্লাজমাত থাকে গতিকে এ যেটো ব্লাড গ্ৰুপ এ ব্লাড গ্ৰুপ আমি কিয় কৈছো সেই ব্যক্তিজনক এ ব্লাড গ্ৰুপ বুলি কাৰণ কি সেই ব্যক্তিজনৰ যেটো লোহিত ৰক্ত কণিকা সেই লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত এ এন্টিজেন উপস্থিত আছে আৰু যদি এ এন্টিজেন উপস্থিত আছে এন্টিবডি কি উপস্থিত থাকিব বি এন্টিবডি উপস্থিত থাকিব ঠিক আছে এন্টিজেন যদি এ উপস্থিত আছে এন্টিবডি বি উপস্থিত থাকিব ঠিক তেনেদৰে এবাৰ সোৱা তোমালোকে বি ব্লাড গ্ৰুপ এটা বি ব্লাড গ্ৰুপ বুলি এজন ব্যক্তি কিয় কব জানানে যে সেই বি ব্যক্তি কিয় তেওঁৰ ব্লাড গ্ৰুপটো বি বুলি কব কাৰণ কি তেওঁৰ যেটো লোহিত ৰক্ত কণিকা তাৰ পৃষ্ঠত বি এন্টিজেন উপস্থিত আছে ঠিক আছে কিয় বি বুলি কৈছে যদি এজন ব্যক্তিৰ বি ব্লাড গ্ৰুপৰ হয় তেওঁৰ মানে কিহত লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত বি এন্টিজেন উপস্থিত আছে আৰু এন্টিবডিটো কি আছে এ যদি এন্টিজেন এ থাকে এন্টিবডি বি থাকিব যদি এন্টিজেন বি থাকে এন্টিবডি এ থাকিব বুজি পালা তাৰ পিছত এতিয়া এ বি হৈছে এনেকুৱা এটা ব্লাড গ্ৰুপৰ ইন্ডিভিজুৱেল য'ত কি হয় জানানে সিহঁতৰ যেটো আৰবিসি সাৰফেস তাতে এন্টি এ আৰু এন্টি বি ঠিক আছে দুইটাই উপস্থিত থাকে এ বি যেটো ব্লাড গ্ৰুপ এ বি ব্লাড গ্ৰুপত এন্টি এ আৰু এন্টি বি দুইটা এন্টিজেনে উপস্থিত থাকে কিন্তু ইহঁতৰ কোনো এন্টিবডি ইহঁতৰ দেহত নাথাকে অকল এ বি ব্লাড গ্ৰুপৰ মানুহৰ কি থাকে দুইটা এন্টিজেনে এ আৰু বি সিহঁতৰ সাৰফেসত আৰবিসিৰ উপস্থিত আছে কিন্তু নো এন্টিবডি একো এন্টিবডি ইহঁতৰ উপস্থিত নাথাকে ঠিক তেনেদৰে ও যেটো ব্লাড গ্ৰুপ হয় জানানে ও ব্লাড গ্ৰুপত আকৌ কোনো ধৰণৰ এন্টিজেন প্ৰেজেন্ট নাথাকে সিহঁতৰ আৰবিসি সাৰফেসত কিন্তু এন্টিবডিজ প্ৰেজেন্ট থাকে দুইটা এন্টিবডিয়ে এন্টি এ বডি এ ঠিক আছে এন্ড এন্টিবডি বি দুইটা এন্টিবডিয়ে উপস্থিত থাকে কিন্তু এন্টিজেন উপস্থিত নাথাকে গতিকে এ বি আৰু ওৰ ক্ষেত্ৰত তোমালোকে গম পালা এ বি ব্লাড গ্ৰুপৰ ইন্ডিভিজুৱেল মানে এনেকুৱা ইন্ডিভিজুৱেল যাৰ কি হয় আৰবিসিৰ সাৰফেসত বোথ এন্টিজেন এ এন্টিজেনো আছে বি এন্টিজেনো আছে আৰু কোনো এন্টিবডি প্ৰেজেন্ট নাই নো এন্টিবডি আৰু যিখিনি ও ব্লাড গ্ৰুপৰ মানুহৰ কি উলুটাটো একো এন্টিজেন প্ৰেজেন্ট নাই এন্টিজেন এও নাই এন্টিজেন বিও নাই কিন্তু ইহঁতৰ প্লাজমাত আকৌ দুটা এন্টিবডি আছে ঠিক আছে এন্টিবডি এও আছে এন্টিবডি বিও আছে গতিকে গম পাইছা নে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে কেনেদৰে আমি ব্লাড গ্ৰুপ ক্লাসিফাই কৰিছো যে এ ব্লাড গ্ৰুপত কি এন্টিজেন থাকে কি এন্টিবডি থাকে বি ব্লাড গ্ৰুপত কি এন্টিজেন থাকে কি এন্টিবডি থাকে গম পাইছা এ বি ব্লাড গ্ৰুপত কি হয় আৰু ও ব্লাড গ্ৰুপত কি হয় নিশ্চয় তোমালোকে বুজি পাইছা ঠিক আছে ইন্টাৰেষ্টিং লাগিছে জানিব লগা বিষয় হয় ইয়েস আমি এইবিলাক পুতেবোৰ জানিব লগা বিষয় হয়
গতিকে তোমালোকক এখন চাৰ্টও দিয়া আছে তোমালোকে এই চাৰ্টখনতো মই লিখি দিয়া কথাখিনিয়ে আছে তোমালোকে চাৰ্টখনত চাই ল'ব পাৰিবা ঠিক আছে এতিয়া আমি চাম যে যেটো এ ব্লাড গ্ৰুপৰ মানুহ বা এ ব্লাড গ্ৰুপৰ যিজন ইন্ডিভিজুৱেল তেও কি কৰিব পাৰে জানানে তেও অকল যেতিয়া ব্লাড ডোনেট কৰিব ব্লাড দিব ঠিক আছে অকল এ আৰু এ বি থকা ব্লাড গ্ৰুপৰ মানুহকহে ব্লাড দিব পাৰিব আৰু ৰিসিভ কৰিব পাৰিব এ ও দুইটাৰ পাই ৰিসিভ কৰিব পাৰিব এতিয়া এই যে ব্লাডটো দিয়াটো ব্লাড ট্ৰান্সফিউজনটো যে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ যে ব্লাড দিব লগা হয় বুজি পালা সেই ট্ৰান্সফিউজনটোৰ বিষয়ে আমি পঢ়িম কিন্তু সেইটো পঢ়াৰ আগতে আমি আমাৰ এবিও ব্লাড গ্ৰুপ কেনেদৰে মানে ক্লাসিফাই হৈছে কেনেদৰে এজন ব্যক্তিৰ দেহত কি উপস্থিত থাকিলে কি হয় সেইটো বুজি পালা এতিয়া আমি চাম ৰেটছাস যেটো আমাৰ সিস্টেম আৰএইচ ফ্যাক্টৰ হেইটো আমি অলপ চাই লও তাৰ পিছত আমি ডিসকাস কৰিম যে কোনটো ব্লাড গ্ৰুপৰ মানুহে কোনটো ব্লাড গ্ৰুপৰ মানুহক টেষ্ট দিব পাৰে বা কাৰবা ল'ব পাৰে এইখিনি আমি ডিসকাস কৰিম এতিয়া আমি 2 নম্বৰটো চাই লও ৰেটছাস সিস্টেমটোৰ ওপৰত ঠিক আছে যেটো আমাৰ আৰএইচ ফ্যাক্টৰ বুলি কওঁ বুজি পালানে এই যেটো আৰএইচ ফ্যাক্টৰ হয় জানানে কিয় আৰএইচ ফ্যাক্টৰ বুলি কৈছো এই আৰএইচ টো এটা কি হয় এন্টিজেন হয় বুজি পালা এই যেটো আৰএইচ হয় এই আৰএইচ টো এটা এন্টিজেন হয় আৰু এই এন্টিজেনটো যদি কোনোবা এজন ইন্ডিভিজুৱেলৰ আৰবিসি সাৰফেসত প্ৰেজেন্ট থাকে তেতিয়া আমি তেওঁ সেই ব্যক্তিজনক কও আৰএইচ পজিটিভ আৰু কোনবা এজন ব্যক্তিৰ দেহত যদি সেই আৰএইচ এন্টিজেনটো প্ৰেজেন্ট নাথাকে দেহত মিন্স আৰবিসি সাৰফেসত যদি মানে সেই আৰএইচ এন্টিজেনটো প্ৰেজেন্ট নাথাকে তেতিয়া আমি তাক কও আৰএইচ নিগেটিভ বুজি পালা যে যিজন ইন্ডিভিজুৱেলৰ দেহত আৰএইচ এন্টিজেন যেটো মই কৈছো যে আৰএইচ টো এটা আমাৰ এন্টিজেন হয় যাক আমি অলসো ডি এন্টিজেন বুলিও কও ঠিক আছে অলসো ডি এন্টিজেন বুলিও কও যদি কোনবা এজন ইন্ডিভিজুৱেলৰ যেটো আৰবিসি সাৰফেস তাত যদি আৰএইচ এন্টিজেন প্ৰেজেন্ট আছে তেতিয়া আমি কও তাক আৰএইচ পজিটিভ আৰু কোনোবা এজন ইন্ডিভিজুৱেলৰ যেটো আমাৰ আৰবিসি সাৰফেস তাত যদি আমাৰ আৰএইচ এন্টিজেন প্ৰেজেন্ট নাই তেতিয়া আমি কও সেই ইন্ডিভিজুৱেলজন আৰএইচ নিগেটিভ ইন্ডিভিজুৱেল তো বুজি পালানে তোমালোকে আমি তোমালোকে শুনিছানে যে এই মানুহজনৰ ব্লাড গ্ৰুপ কি এ পজিটিভ এই মানুহজনৰ ব্লাড গ্ৰুপ কি বি পজিটিভ বা এই মানুহজনৰ ব্লাড গ্ৰুপ কি এ নিগেটিভ এইজন মানুহৰ ব্লাড গ্ৰুপ কি বি নিগেটিভ কিয় পজিটিভ আৰু নিগেটিভটো আহিলে তোমালোকে গম পাইছানে বেসড অন দা প্ৰেজেন্স অফ আৰএইচ এন্টিজেন ঠিক আছে বেসড অন দা প্ৰেজেন্স অফ আৰএইচ এন্টিজেন গতিকে কোনোবা এজন ব্যক্তিৰ দেহত বুজি পালা কোনোবা এজন ব্যক্তিৰ দেহত যদি তোমালোকৰ আৰএইচ এন্টিজেনটো প্ৰেজেন্ট আছে হিহতৰ সাৰফেসত আৰবিসি দেন সেই ইন্ডিভিজুৱেলজনক আমি কম পজিটিভ যে আৰএইচ পজিটিভ গতিকে এ যদি ব্লাড গ্ৰুপ হয় এ পজিটিভ আৰু যদি তেওঁৰ যদি সাৰফেস সেই সাৰফেসত যদি এন্টিজেন প্ৰেজেন্ট নাই আৰএইচ এন্টিজেনটো যদি প্ৰেজেন্ট নাই দেন আমি কম তেখেত নিগেটিভ ঠিক আছে গতিকে এইখিনি কথাই লিখা আছে আমি চাম এইখিনি কথাও চাম জাস্ট এটা তোমালোকৰ পেজ এড কৰি দিছো এতিয়া সাপোজ তোমালোকে ভাবি লোৱা এজন ইন্ডিভিজুৱেল যাৰ এ ব্লাড গ্ৰুপৰ ঠিক আছে এতিয়া এ ব্লাড গ্ৰুপৰ সেই ইন্ডিভিজুৱেল জনক মই ইয়াত লিখিছো দেই ইয়াত লিখিছো তোমালোকে বুজিবৰ কাৰণে এ হৈছে এজন ব্লাড গ্ৰুপ ঠিক আছে এতিয়া এই এ পজিটিভ আমি জানো ন যে ব্লাড গ্ৰুপক আমি পজিটিভ এ পজিটিভ বুলি কওঁ কোনে নকওঁ তোমালোকৰ ব্লাড গ্ৰুপ কি এ পজিটিভ মানে এ পজিটিভ ব্লাড গ্ৰুপ মানে কি এ পজিটিভ ব্লাড গ্ৰুপ মানে কি পটককে কোৱা ইয়েস মানুহজনৰ যিখন হে ইন্ডিভিজুৱেলজনৰ যেটো আৰবিসি সেই আৰবিসি সাৰফেসত ঠিক আছে সেই আৰবিসি সাৰফেসত এন্টিজেন এ ঠিক আছে এন্টিজেন এ আৰু যেটো আমাৰ আৰএইচ ফ্যাক্টৰ হয় সেই আৰএইচ টু পজিটিভ মানে আৰএইচ এন্টিজেনটো কি হৈ আছে প্ৰেজেন্ট আছে যেতিয়া আৰএইচ এন্টিজেন প্ৰেজেন্ট থাকে তেতিয়া আমি আৰএইচ পজিটিভ বুলি কওঁ গতিকে এ প্লাস ইন্ডিভিজুৱেল এজন ব্যক্তি যদি এ প্লাস ইন্ডিভিজুৱেল হয় গতিকে তেখেতৰ আৰবিসি সাৰফেসত মানে এন্টিজেন এও প্ৰেজেন্ট আছে আৰু তেখেতৰ মানে কি হয় আৰএইচ প্ৰেজেন্ট আছে গতিকে তেখেতক কয় আৰএইচ পজিটিভ ঠিক আছে এতিয়া কোনজন ব্যক্তিক কব এ নিগেটিভ সাপোজ মই কৈছো তোমালোকক এ নিগেটিভৰ ক্ষেত্ৰত কি হ'ব মই আৰু এটা পেজ সেট কৰি লৈছো সাপোজ এজন ব্যক্তি আমি কৈছো এ নিগেটিভ ব্লাড গ্ৰুপ
ঠিক আছে গতিকে এ নিগেটিভ ব্লাড গ্ৰুপ মানে কি হ'ব সিহঁতৰ যেটো আৰবিচিৰ সাৰফেস ঠিক আছে সিহঁতৰ যেটো আৰবিচিৰ সাৰফেস তাকটো প্ৰথমতে এ এন্টিজেনটো প্ৰেজেন্ট আছে এ এন্টিজেনটো প্ৰেজেন্ট থকাৰ কাৰণে সিহঁতৰ ব্লাড গ্ৰুপটো আমি কি বুলি কৈছো এ বুলি কৈছো আৰু এই নিগেটিভটো কিয় আহিল এই নিগেটিভটো কি হ'ল জানানে মানে ইহঁতৰ তাত যেটো RH এন্টিজেন হেতু নাই RH এন্টিজেনটো মানে এবসেন্ট ইহঁতৰ মানে যেটো RBC সাৰফেস হে RBC সাৰফেসত RH এন্টিজেনটো নাই আৰু যেতিয়াই কোনো এজন ইন্ডিভিজুৱেলৰ RBC সাৰফেসত RH এন্টিজেনটো নাথাকে তেতিয়া আমি সেই ইন্ডিভিজুৱেলজনক নিগেটিভ ইন্ডিভিজুৱেল বুলি কওঁ মানে এ নিগেটিভ ব্লাড গ্ৰুপ গতিকে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বুজি পাইছানে যে তোমালোকৰ সাপোজ কিছুমানৰ এ পজিটিভ ব্লাড গ্ৰুপ তো তোমালোকে কি ভাবিব লাগিব যে মোৰ দেহত মানে মোৰ RBCৰ সাৰফেসত মানে এ এন্টিজেন আৰু প্ৰেজেন্ট আছে আৰু পজিটিভ আছে মানে কি RH ফেক্টৰটো মোৰ দেহৰ ভিতৰত আছে মানে RH যেটো এন্টিজেন মানে মোৰ RBCৰ সাৰফেসত আছে ঠিক তেনেদৰে তুমি সাপোজ তোমাৰ এজন ফ্ৰেণ্ডক খুদিলা তোহতৰ ব্লাড গ্ৰুপ কি তেতিয়া যদি তেওঁ যদি কয় যে নহয় মোৰ ব্লাড গ্ৰুপটো হৈছে বি নিগেটিভ গতিকে বি নিগেটিভ বুলি কোৱাৰ লগে এটো ভাবিব লাগিব যে ও সেই ইন্ডিভিজুৱেলজন মানে তোমাৰ ফ্ৰেণ্ডজনৰ কি হয় এন্টিজেন ব্ৰিটো প্ৰেজেন্ট আছে যাৰ কাৰণে আমি তেওঁক আমি বি বুলি কৈছো কিন্তু নিগেটিভ কিয় কৈছো মানে তেওঁৰ দেহত কি নাই RH যেটো এন্টিজেন সেই RH এন্টিজেনটো প্ৰেজেন্ট নাই তো বুজি পালানে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোৱে সাকে বুজি পাইছা যে কিয় আমি এটা ব্লাড গ্ৰুপক পজিটিভ বুলি কৈছো আৰু কিয় নিগেটিভ বুলি কৈছো বেসড অন RH এন্টিজেন ঠিক আছে বুজি পাইছা এতিয়া আমি চাম যে ব্লাড ডোনেট কৰিব পৰাটো ঠিক আছে ব্লাড কোনে ডোনেট কৰিব পাৰে ব্লাড ৰিসিভ কৰিব পাৰে এতিয়া সাপোজ এ এন্টিজেন মানে এতিয়া মই সাপোজ কৈছো এ গ্ৰুপৰ মানুহজনে ঠিক আছে এ গ্ৰুপৰ মানুহজনে অনলি এ গ্ৰুপৰ মানুহজনে কাক ব্লাড দিব পাৰে জানানে অনলি কাক পাৰিব এ ইন্ডিভিজুৱেলকে পাৰিব ঠিক আছে আৰু কাক পাৰিব জানানে আৰু কাক পাৰিব এ গ্ৰুপৰ মানুহজনৰ কাক পাৰিব ব্লাড দিব ইয়েস অকল এক পাৰিব আৰু কাক পাৰিব এ বি ইন্ডিভিজুৱেল জনক পাৰিব গতিকে কিয় অকল এ আৰু এ বি ইন্ডিভিজুৱেল জনকে পাৰিব ইয়াতে মই তোমালোকক এখন চাৰ্ট যে দেখাইছিলো আৰু যে কৈছিলো যে মই তোমালোকক বুজাই দিম বুলি সোৱা মই তোমালোকক ব্লাড গ্ৰুপ এ এই ক্ষেত্ৰত যে মই কৈছিলো যে ইহতে অকল এ আৰু এ বিৰ কি মানুহকে ব্লাড দিব পাৰে আৰু ৰিসিভ কাৰ পৰা কৰিব পাৰে এ আৰু ওৰ পৰা কিয় হেতু মই যে তোমালোকক কৈছিলো মই বুজাই দিম আহা মই হেতুৱে তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম এতিয়া তোমালোকে ধুনিয়াকে বুজি পাবা কিয় এনেকুৱা হয় যে এ ব্লাড গ্ৰুপৰ যিজন মানুহ তেওঁ অকল ডোনেট কৰিব পাৰে ব্লাড অকল এ আৰু এ বি ইন্ডিভিজুৱেলৰ মানুহজনক আৰু ৰিসিভ কাৰ পৰা কৰিব পাৰে তেওঁলোকে ব্লাড দিব পাৰে অকল এ আৰু এ বি ইন্ডিভিজুৱেলৰ মানুহজনক আৰু তেওঁলোকে ব্লাড কাৰ পৰা ল'ব পাৰে এ আৰু ও ইন্ডিভিজুৱেল মানুহজনৰ পৰা এতিয়া তোমালোকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা যেটো এ ব্লাড গ্ৰুপৰ আমাৰ মানুহ হিহঁতৰ সাৰফেসত কি প্ৰেজেন্ট থাকিব এন্টিজেন এ হিহঁতৰ সাৰফেসত কি প্ৰেজেন্ট থাকিব এন্টিজেন এ বুজি পালা এতিয়া এই এ ব্লাড গ্ৰুপৰ মানুহজনৰ সাৰফেসত যেতিয়া এন্টিজেন এ প্ৰেজেন্ট থাকিব সেই এন্টিজেন এ টু কোনে একসেপ্ট কৰিব পাৰিব অকল এ গ্ৰুপৰ বেলেগ এজন মানুহে একসেপ্ট কৰিব পাৰিব ঠিক আছে এতিয়া ব্লাড ট্ৰান্সফাৰ মানে কি আমি ব্লাড ট্ৰান্সফাৰ মানে কি সাপোজ as for example কিবা এটা তোমালোকৰ প্ৰবলেম হৈছে তোমালোকৰ দেহৰ পৰা ব্লাডটো লছ হৈছে কিবা বা কিবা এক্সিডেন্ট পাৰপাছত ব্লাড লছ হৈছে ব্লাড দৰকাৰ হ'ব ন আমি কি কৰিম তেতিয়া বেলেগৰ পৰা ব্লাড লম এটা বেলেগৰ পৰা যেটো ব্লাড লম সেই ব্লাডটো আমাৰ দেহে কি কৰিব লাগিব মেচ কৰিব লাগিব না লাগে নিশ্চয় মেচ কৰিব লাগিব আৰু সেইটো কেনেকৈ মেচ কৰিব চোৱা যদি সাপোজ মই
এজ ফৰ এক্সাম্পল মই এ ব্লাড গ্ৰুপৰ মানুহ ঠিক আছে আৰু মই এ ব্লাড গ্ৰুপৰ মানুহ হৈ পেলাই মোৰ বহুত ব্লাড কি হৈছে লষ্ট হৈছে তো মই যদি এতিয়া চোৱা তোমালোকে এ ব্লাড গ্ৰুপৰ মানুহ মানে তোমালোকে গম পোৱা যে সিহঁতৰ দেহত কি আছে এন্টিজেন এ আছে ঠিক আছে এতিয়া মই কিয় অকল মোৰ যদি দেহত যদি ব্লাড বহুত লছ হৈছে মই কিয় অকল এন্টিজেন এ পৰাহে ল'ব পাৰিম সৰি মই তোমালোকক প্ৰথম এটো এক্সাম্পল দিওঁ যে কিয় মই অকল এ এন্টিজ মোৰ সাপোজ ব্লাড আছে বেলেগ এজন মোৰ ফ্ৰেণ্ডৰ এ গ্ৰুপৰ মানুহকে কিয় মই ব্লাড দিব পাৰিম জানানে কাৰণ কি হয় এন্টিজেন সদায় মেচ কৰিব লাগে সাপোজ এজ ফৰ এক্সাম্পল মই কৈছোঁ মই এ ব্লাড গ্ৰুপৰ মানুহ ঠিক আছে তো মই জানো মোৰ তাত এন্টিজেন কি আছে এ প্ৰেজেন্ট আছে ঠিক আছে সাপোজ মই কি কৰিলো এজন বি ইন্ডিভিজুৱেল ঠিক আছে বি ইন্ডিভিজুৱেলৰ মানুহক মই কি কৰিলো টেষ্ট দিম মই ব্লাডটো কি কৰিম ডোনেট কৰিম বা মই ব্লাড দিম এটা বি ইন্ডিভিজুৱেলৰ মানুহজনৰ গাত কি এন্টিজেন আছে বি এন্টিজেন আছে ঠিক আছে এতিয়া যেতিয়া বি ইন্ডিভিজুৱেল মানুহজনক এ ইন্ডিভিজুৱেলৰ মানুহজনে ব্লাডটো দিব তেতিয়া তাত গৈ পেলাই ব্লাডটো সোমাব সেই সেকেন্ড মানুহজনৰ দেহতটো এ এন্টিজেন নাই তেওঁৰ দেহতটো বি এন্টিজেনহে আছে গতিকে যেতিয়া এই এ এন্টিজেনটো সেই বি ব্যক্তিজনৰ দেহত গৈ সোমাব তেতিয়া বি ব্যক্তিজনৰ যেটো ইমিউন সিস্টেম বুজি পালানে বি ব্যক্তিজনৰ যেটো ইমিউন সিস্টেম তাত যেটো এন্টিবডি থাকিব বুজি পালা সেই এন্টিবডি খিনিয়ে এই এন্টিজেন এ টু ৰিকগনাইজ কৰিব নোৱাৰিব বুজি পালানে সেই যেটো ইমিউন সিস্টেম আছে বি ইন্ডিভিজুৱেলৰ ব্যক্তিজনৰ সেই বি ইন্ডিভিজুৱেলৰ ব্যক্তিজনে এ এন্টিজেনটো ফৰেন সাবষ্টেন্স বুলি ভাবি ল'ব বুজি পালানে ফৰেন সাবষ্টেন্স বুলি ভাবি ল'ব আৰু ফৰেন সাবষ্টেন্স বুলি ভাবি লৈ পেলাই কি হ'ব তাৰ ওপৰত কি কৰিব ইমিউন সিস্টেম এক্টিভেট হ'ব তাৰ ওপৰত আক্ৰমণ কৰা ষ্টাৰ্ট কৰিব গতিকে কি হ'ব আলটিমেটলি গোটেইখন মিচমেচ হৈ যাব নে নহয় বুজি পালানে যে কিয় আমি এ ইন্ডিভিজুৱেলৰ মানুহজনে কিয় আমি অকল এ ইন্ডিভিজুৱেলৰ মানুহকে ব্লাড ডোনেট কৰিব পাৰো বুজি পালা এতিয়া বি ইন্ডিভিজুৱেলৰ মানুহজনে কি কৰিব যদি বি ইন্ডিভিজুৱেলৰ মানুহ বি এন্টিজেন আছে গতিকে বি ইন্ডিভিজুৱেলৰ ইমিউন সিস্টেম খিনিয়ে এন্টিবডি খিনিয়ে এই এ এন্টিজেনটোক ৰিকগনাইজ কৰিব নোৱাৰিব আলটিমেটলি ভাবিব কি ফৰেন সাবষ্টেন্স বুলি আৰু ফৰেন সাবষ্টেন্স বুলি ভাবার লগে লগে তাৰ ওপৰত কি কৰিব তাৰ ওপৰত কি কৰিব প্ৰিভেন্ট কৰিব কাৰণে ট্ৰাই কৰিব বাহিৰা বস্তু সোমাইছে বুলি হয় না নাই সেই কাৰণে কি হ'ব লাগে আমাৰ ব্লাড গ্ৰুপটো মেচ হ'ব লাগে এতিয়া যদি আমি এ ইন্ডিভিজুৱেলৰ মানুহজনক ব্লাড দিও ঠিক আছে এতিয়া যদি আমি এ ইন্ডিভিজুৱেলৰ মানুহক ব্লাড দিও ইহঁতৰ দেহত কি আছে এন্টিজেন এ আছে নে নাই ইহঁতৰ দেহত এন্টিজেন এ আছে গতিকে কি হ'ব সিহঁতৰ যেটো ইমিউন সিস্টেম সিহঁতে তেতিয়া এন্টিজেন এ টু বাহিৰৰ বস্তু বুলি নাভাবিব বাহিৰৰ ফৰেন বস্তু বুলি সিহঁতে ইন্ডিকেট নকৰিব সিহঁতে জানিব তেতিয়া কি হ'ব সিহঁতে গম পাব যে ও এটা এন্টিজেন এ সোমাইছে এটো মানে আমাৰ দেহৰ লগত মেচ হৈ আছে দৰকাৰ নাই ইয়াৰ এগেইনষ্টত এন্টিবডি ক্ৰিয়েট কৰা বুজি পালা সেই কাৰণে আমাৰ কি হয় এ ইন্ডিভিজুৱেলৰ ব্যক্তিজনে অকল এ ইন্ডিভিজুৱেল ব্যক্তিজনকে কি কৰিব পাৰে ব্লাড ডোনেট কৰিব পাৰে যেহেতু কি হয় সিহঁতৰ এন্টিজেন গিটা কি হয় একে হয় আৰু যদি বেলেগ এন্টিজেন এটা এজন ব্যক্তিৰ দেহত সোমাই যায় তেতিয়া সেই বেলেগ এন্টিজেনটো সেই যিজন ব্যক্তিয়ে ল'ব সেই ব্যক্তিজনৰ ইমিউন সিস্টেমতে ফৰেন সাবষ্টেন্স বুলি ইন্ডিকেট কৰি লয় আৰু ফৰেন সাবষ্টেন্স বুলি ইন্ডিকেট কৰাৰ লগে লগে কি হ'ব গোটেইখন মিচমেচ হৈ যাব কো তাৰ ওপৰত একো ৰিয়েকচন হোৱা আৰম্ভ কৰিব বুজি পালা আৰু যেটো আলটিমেটলি আমাৰ কি হয় এটা এন্ডিংত গৈ পেলাই আমাৰ ডেথ পৰ্যন্ত হ'ব পাৰে ঠিক আছে গতিকে আমি গম পালো যে কিয় আমি সেম ব্লাড গ্ৰুপৰ মানুহকে ব্লাড দিব লাগে তাৰ পিছত আমি আৰু এটা কথা কৈছিলো যে এ এন্টিজেনৰ মানুহে এ ব্লাড গ্ৰুপৰ মানুহে মানে যাৰ গাত এ আছে এন্টিজেন হি এ বি কো ব্লাড দিব পাৰে
ঠিক আছে কিয় এ বিক বাদ দিব পাৰে কাৰণ কি এ বি ইয়াৰ গাত কি আছে এ এন্টিজেন আছে আৰু এ বিৰ গাত কি আছে এ এন্টিজেনো আছে বি এন্টিজেনো আছে ঠিক আছে এ ইন্ডিভিজুয়াল জনৰ গাত অকল এ এন্টিজেন আছে আৰু এ বি ইন্ডিভিজুয়াল জনৰ গাত এ এন্টিজেনো আছে বি এন্টিজেনো আছে গতিকে এ বি ইন্ডিভিজুয়ালৰ যিজন ব্যক্তি সেই এ বি ইন্ডিভিজুয়ালৰ ব্যক্তিজনে এ এন্টিজেনটো ফৰেন সাবষ্টেন্স বুলি ৰিকগনাইজ নকৰিব কাৰণ কি তেওঁৰ দেহত অলৰেডি এ এন্টিজেন প্ৰেজেন্ট আছে বুজি পালা তেওঁৰ দেহত অলৰেডি এ এন্টিজেন প্ৰেজেন্ট আছে গতিকে তেওঁ ফৰেন সাবষ্টেন্স বুলি নাভাবিবই একে বুলি ভাবি ল'ব গতিকে সেই কাৰণে এ ইন্ডিভিজুয়ালৰ যিজন আমাৰ ব্যক্তি থাকে এই ইন্ডিভিজুয়ালৰ ব্যক্তিজনে এ আৰু এ বি কি কৰিব পাৰে ব্লাড ট্ৰান্সফাৰ কৰিব পাৰে ব্লাড ডোনেট কৰিব পাৰে ঠিক তেনেদৰে এজ ফৰ এক্সাম্পল যদি মই কওঁ বি ইন্ডিভিজুয়ালৰ এজন ব্যক্তিও বি ইন্ডিভিজুয়ালৰ এজন ব্যক্তিও কাক কাক ব্লাড দিব পাৰিব অকল বি ইন্ডিভিজুয়ালক দিব পাৰিব আৰু এ বি ইন্ডিভিজুয়ালক দিব পাৰিব ঠিক আছে কাৰণ কি সেম কেস ইয়াত বি এন্টিজেন আছে ঠিক আছে ইয়াত বি এন্টিজেন আছে গতিকে ইয়াতো বি এন্টিজেন আছে বি ইন্ডিভিজুয়ালৰ গাত হয় ইয়াতো বি এন্টিজেন আছে গতিকে এন্টিজেন কিটা মেচ হৈ থাকিব এন্টিজেন মেচ হলে হিহঁতৰ যেটো ইমিউন সিস্টেম হে ইমিউন সিস্টেমটো ফৰেন সাবষ্টেন্স বুলি ভাবি নলব ঠিক তেনেদৰে এ বি টু কি আছে এ এন্টিজেনো আছে আৰু বি এন্টিজেনো আছে গতিকে এই এ বি ইন্ডিভিজুয়ালৰ ব্যক্তিজনেও এই বি এন্টিজেনটো তেতিয়া ৰিকগনাইজ কৰিব পাৰিব ফৰেন সাবষ্টেন্স বুলি এন্টিজেনটোক ইন্ডিকেট নকৰে গতিকে ইমিউন সিস্টেম এক্টিভেট নহব তো বুজি পাইছানে যে কিয় আমাৰ ব্লাড গ্ৰুপটো সেম হ'ব লাগে যাক আমি যাক ডোনেট কৰিম বুজি পালা এতিয়া আমি চাম আকৌ সেই চাৰ্টখনলৈ আহোঁ আকৌ সেই চাৰ্টখনলৈ আমি যাম ঠিক আছে এখন চাৰ্ট এখন এতিয়া ডোনেট কেনে কিয় কৰিব পাৰে গম পালো এতিয়া আমি can receive from a ইন্ডিভিজুয়ালৰ যিজন ব্যক্তি হি ডোনেট কৰিব পাৰে এ আৰু এ বি ইন্ডিভিজুয়ালক আৰু ৰিসিভ কৰিব পাৰে এ আৰু ওৰ পৰা ঠিক আছে এ আৰু ওৰ হি ৰিসিভ কৰিব পাৰে আৰু কেনেদৰে ৰিসিভ কৰিব পাৰে হেতু মই দেখাই আছো তোমালোকক আকৌ দেখাই আছো মই তোমালোকক ৰিসিভ কৰাটো এবাৰ আমি ৰিসিভ কনসেপ্টত আহিম ঠিক আছে এবাৰ আমি ৰিসিভ কনসেপ্টত আহিম এটা পেজ মই এড কৰি লৈছো আকৌ যে এ ইন্ডিভিজুয়ালৰ যিজন ব্যক্তি তেওঁ কাৰ পৰা ৰিসিভ কৰিব পাৰে তেওঁ ৰিসিভ কৰিব পাৰে এ আৰু ওৰ পৰা ঠিক আছে সেম কেস যেহেতু এ এন্টিজেন আছে গতিকে এন্টিজেন মেচ হ'ব লাগিব আৰু ৰিসিভ কেনে কৰিব পাৰিব ওৰ পৰা কিয় ওৰ পৰা ৰিসিভ কৰিব পাৰিব কাৰণ ও যেটো ইন্ডিভিজুয়ালৰ গাত নো এন্টিজেন একো এন্টিজেন প্ৰেজেন্ট নাথাকে ঠিক আছে ও ইন্ডিভিজুয়ালৰ গাত একো এন্টিজেন প্ৰেজেন্ট নাথাকে অনলি কি প্ৰেজেন্ট থাকে এন্টিবডি প্ৰেজেন্ট থাকে দুটা এন্টিবডি প্ৰেজেন্ট থাকে both A and B গতিকে এ ইন্ডিভিজুয়ালৰ যিজন ব্যক্তি যদি এ পৰা ব্লাড লয় কথাই নাই এ এন্টিজেন আহিলে এন্টিজেন এক মেচ হৈ আছে একো ফৰেন সাবষ্টেন্স বুলি ডিটেক্ট নকৰে আৰু ওৰ পৰাও যদি লয় ওৰ গাতটো একো এন্টিজেন নাই গতিকে যদি এন্টিজেন নাই এৰ ব্যক্তিজনে কি কৰিব নোৱাৰে এৰ ব্যক্তিজনে তেতিয়া এন্টিজেন যেটা নাই কোনো ফৰেন সাবষ্টেন্স বুলি ৰিকগনাইজ কৰিব লগা কথাই নাই বুজি পালা এন্টিজেনটোহে মানে কি হয় এন্টিজেনটোহে আমাৰ প্ৰত্যেকটো ইন্ডিভিজুয়ালৰ ইমিউন সিস্টেমে কি কৰে এন্টিজেনৰ ওপৰত ৰিএকশন কৰা স্টাৰ্ট কৰে এন্টিবডি বনোৱা স্টাৰ্ট কৰে যদি এন্টিজেনটো মেচ হৈ থাকে তেতিয়া একো ৰিএকশন নকৰে আৰু যদি এন্টিজেনটো মেচ হৈ যায় তেতিয়া প্ৰবলেম হয় এতিয়া আমি কি কলো এ ৰিসিভ কৰিব পাৰে এ আৰু ওৰ পৰা দিব কাক পাৰে ডোনেট কাক কৰিব পাৰে এ আৰু এ বিক ঠিক আছে আৰু কিয় এ আৰু এ বিক ডোনেট কৰিব পাৰে গমে পালা আৰু এ বি পৰা কেতিয়া হলে ব্লাড কিয় লব নোৱাৰে এ বি পা কিয় ব্লাড লব নোৱাৰিব yes এ বি পা একানে ব্লাড লব নোৱাৰিব যদিও ইহতৰ গাত কি আছে এ এন্টিজেন আৰু বি এন্টিজেন আছে ঠিক আছে এ এন্টিজেন আৰু বি এন্টিজেন আছে কিন্তু যদি এ বি যদি ই ব্লাড লয় এ ব্লাড লয়
এৰ গাতটো অকল এ এণ্টিজেনহে আছে হয়নে নাই এৰ গাতটো অকল এ এণ্টিজেনহে আছে যদি এ বিৰ পৰা ব্লাড লয় তো বি এণ্টিজেনটো সোমাই যাব ইয়াৰ গাত আহি যদি এ ইণ্ডিভিজুৱেলৰ মানুহজনে এ বিৰ পৰা ব্লাড লয় এ এণ্টিজেনটো আহিলে কিন্তু নতুনকৈ এটা এণ্টিজেন বিও আহি যাব আৰু এই নতুন এণ্টিজেন বিটোক কি কৰিব এ ইণ্ডিভিজুৱেলৰ মানুহখিনিয়ে ৰিকগনাইজ কৰিব নোৱাৰিব কি ভাবিব ফৰেন ছাবষ্টেন্স বুলি ভাবি ল'ব বি এণ্টিজেনটোক গতিকে সেইকাৰণে এ ইণ্ডিভিজুৱেলৰ যিজন ব্যক্তি এ ইণ্ডিভিজুৱেলৰ ব্যক্তিজনে ডনেট কৰিব পাৰে ব্লাড কি কৰিব পাৰে দিব পাৰে কাক দিব পাৰে এজনক দিব পাৰে এজনক দিব পাৰিলে একো প্ৰব্লেম নাই আৰু এ বিজনক দিব পাৰে কিয় এ বিজনৰ গাত অলৰেডি এ এণ্টিজেনো আছে বি এণ্টিজেনো আছে ঠিক আছে আৰু নতুনকৈ যদি এটা এ এণ্টিজেন আহে একো প্ৰব্লেম নহয় ৰিকগনাইজ কৰি ল'ব পাৰিব কিন্তু ৰিচিভ কাৰ পৰা কৰিব পাৰিব অকল ৰিচিভ তেওঁ কৰিব পাৰিব এৰ পৰা কাৰণ কি এ এণ্টিজেন আছে আৰু অকল অ'ৰ পৰা পাৰিব আৰু অ'ৰ পৰা এইকাৰণে পাৰিব যিহেতু অ'ৰ গাত কোনো এণ্টিজেন প্ৰেজেণ্ট নাথাকে আৰু অ'ৰ গাত যিহেতু এণ্টিজেন প্ৰেজেণ্ট নাথাকে তেতিয়াহ'লে একো ৰিয়েকশ্যনে নহ'ব বুজি পাইছা যে কিয় আমি এটা ব্লাড কেনেদৰে আমি সেম ব্লাডৰ মানুহকহে আমি কি কৰিব লাগে আমি ডনেট কৰিব লাগে কিয় যে যাতে আমাৰ মিছমেচ নহয় সেইখিনি বুজি পাইছা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ঠিক তেনেদৰে আকৌ আমি সেই চাৰ্টখনলৈ আগবাঢ়োঁ সেই চাৰ্টখনলৈ আমি আগবাঢ়োঁ তেতিয়াহ'লে ঠিক সেম কনচেপ্ট বিৰ ক্ষেত্ৰতো হ'ব বি এ কি কৰিব পাৰিব বি এ দিব পাৰিব বি ইণ্ডিভিজুৱেলৰ মানুহজনক আৰু এ বি ইণ্ডিভিজুৱেলৰ মানুহজনক কাৰণ কি বি তাত বি এণ্টিজেন আছে হয় বি তাত বি এণ্টিজেন আছে গতিকে এই বি এণ্টিজেনটো থকা আন এজন ব্যক্তিয়ে বি এণ্টিজেনটোক ৰিকগনাইজ কৰি ল'ব আৰু এ বি ব্লাড গ্ৰুপৰ মানুহেও কি কৰিব বি এণ্টিজেনৰ মানুহটোক ৰিকগনাইজ কৰি ল'ব কিন্তু ৰিচিভ কাৰ পৰা কৰিব ৰিচিভ সেই চেম ৰিচিভ বি আৰু অ'ৰ পৰা পাৰিব কাৰণ কি বি এণ্টিজেনটোকতো ৰিকগনাইজ কৰিলেই আৰু যদি অ'ৰ গাতটো একো এণ্টিজেনে নাই ন' এণ্টিজেন গতিকে ন' এণ্টিজেন কাৰণে ৰিচিভ কৰিব পাৰিব বুজি পালা ঠিক তেনেদৰে এ বি ব্লাড গ্ৰুপত কি হয় এ বি ব্লাড গ্ৰুপ যিহেতু সিহঁতৰ এণ্টিজেন দুটাই প্ৰেজেণ্ট আছে এ আৰু বি গতিকে সিহঁতে দিব পাৰিব অকল এ বিৰ মানুহক বুজি পালা এ বি ইণ্ডিভিজুৱেল যিজন হয় সিহঁতৰ আকৌ কি হয় জানানে সিহঁতৰ দুটা আৰ বি চি আছে এ আৰু বি গতিকে দিব অকল পাৰিব এ বিক কিন্তু ৰিচিভ চবৰ পৰাই কৰিব পাৰিব গোটেইকেইটা ব্লাড গ্ৰুপৰ পৰাই এ বি আৰু অ' ঠিক আছে আমি সেইটো চাই লওঁ পেজ এটা এড কৰি পেলাই তেতিয়াহ'লে এ বি ইণ্ডিভিজুৱেল ঠিক আছে এই এ বি ইণ্ডিভিজুৱেলৰ গাত এণ্টিজেন এও প্ৰেজেণ্ট আছে ঠিক আছে এণ্টিজেন এও প্ৰেজেণ্ট আছে আৰু এণ্টিজেন বিও প্ৰেজেণ্ট আছে এ বি ইণ্ডিভিজুৱেলৰ গাত ঠিক আছে গতিকে এই এ বি ইণ্ডিভিজুৱেলৰ গাত যিহেতু এণ্টিজেন এও আছে এণ্টিজেন বিও আছে ইহঁতে দিব কাক পাৰিব ডনেট কাক কৰিব পাৰিব অকল এ বিকে পাৰিব ঠিক আছে বাকী ব্লাড গ্ৰুপক কিয় দিব নোৱাৰে এ ব্লাড গ্ৰুপক অকলে কিয় দিব নোৱাৰে কাৰণ এ ব্লাড গ্ৰুপৰ তাত এ এণ্টিজেন আছে বি এণ্টিজেনটো নাই হয়নে বি এণ্টিজেনটো নাই এ ব্লাড গ্ৰুপৰ তাততো বি এণ্টিজেন নাই গতিকে যদি এ বিৰ ব্যক্তিজনে যদি এ ইণ্ডিভিজুৱেলক যদি ডনেট কৰে ব্লাড কি হ'ব এণ্টিজেন বিটো নতুন সোমাই আহিবনে নাই আৰু এণ্টিজেন বিটো সোমাই আহিলে এ গ্ৰুপৰ ইণ্ডিভিজুৱেলজনে ফৰেন ছাবষ্টেন্স বুলি ডিটেক্ট কৰিব গম পালা গতিকে সেইকাৰণে এ বি ব্যক্তিখিনিয়ে কাৰোকো ব্লাড দিব নোৱাৰে অকল কাক পাৰে নিজৰ ব্লাড গ্ৰুপৰ ইণ্ডিভিজুৱেলকে দিব পাৰে কিন্তু ৰিচিভ চবৰ পৰাই কৰিব পাৰে ৰিচিভ এৰ পৰাও কৰিব পাৰে বিৰ পৰাও কৰিব পাৰে এ বিৰ পৰাও কৰিব পাৰে অ'ৰ পৰাও কৰিব পাৰে কিয় পাৰে কাৰণ কি এৰ গাত এ এণ্টিজেন আছে বিৰ গাত বি এণ্টিজেন আছে গতিকে এই ব্যক্তিজনে যদি এ বিক ব্লাড দিয়ে গতিকে ইয়াৰ গাতটো অলৰেডি এণ্টিজেন এ আছেই গতিকে এৰ পৰা যদি ই লয়ো ইয়াৰ যিটো ইমিউন ছিষ্টেম ই বেলেগ ফৰেন ছাবষ্টেন্স বুলি ডিটেক্ট নকৰিব এণ্টিজেন এটোক বা যদি বিৰ পৰাও সি লয় অলৰেডি বি এণ্টিজেন আছেই প্ৰেজেণ্ট গতিকে সিহঁতৰ এ বি ইণ্ডিভিজুৱেলৰ মানুহজনে কি কৰিব বি ইণ্ডিভিজুৱেলৰ যিটো এণ্টিজেন তাক কি কৰিব ফৰেন ছাবষ্টেন্স বুলি ৰিকগনাইজ নকৰিব বুজি পালা এ বিটোতো নিজে পাৰিবই দিব
আৰু অ'ৰ গাত কি অ'ৰ গাতটো একো এণ্টিজেনে নাই ন' এণ্টিজেন গতিকে অ'ৰটো গাত একো কেছেই নাই বুজি পালা সেইকাৰণে এ বি ইণ্ডিভিজুৱেলৰ ব্যক্তিজনে যিহেতু সিহঁতৰ দেহত এ আৰু বি দুটা এণ্টিজেন প্ৰেজেণ্ট আছে গতিকে চবৰ পৰা ল'ব পাৰে কিন্তু দিব অকল এ বিকহে পাৰে কাৰণ কি এটা এক্সট্ৰা এণ্টিজেন যদি দি দিয়ে ঠিক আছে তেতিয়ালে সেই এক্সট্ৰা এণ্টিজেনটো ইজন ইণ্ডিভিজুৱেলৰ যেটো ইমিউন সিস্টেম সিহঁতে ফৰেন সাবষ্টেন্স বুলি ইন্ডিকেট কৰিব বুজি পালানে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি আহো অ'ৰ কথালৈ আকৌ আমি সেম গুছি যাম ও ব্লাড গ্ৰুপ গতিকে ও ব্লাড গ্ৰুপ ইণ্ডিভিজুৱেলৰ আকৌ কেনেকুৱা কেছ যে ইহঁতৰ একো এণ্টিজেন নাথাকি গতিকে ইহঁতে সেইকাৰণে সবকে ব্লাড দিব পাৰে যেটো ইহঁতৰ এণ্টিজেন নাই গতিকে ইহঁতৰ এণ্টিজেন নাথাকে মানে সব ব্লাড গ্ৰুপৰ মানুহখিনিয়ে কি হয় এণ্টিজেন ৰিকগনাইজ কৰিব লগা নহয় যেটো ইহঁতৰ এণ্টিজেন নাই গতিকে ইহঁতে সবকে ব্লাড দিব পাৰে ইহঁতে এ কো ব্লাড দিব পাৰে ইহঁতে বি কো পাৰে এ বি কো পাৰে ও কো পাৰে যেটো ইহঁতৰ গাত এণ্টিজেনে নাই কিন্তু ৰিসিভ কৰিব পাৰে অকল ওৰ পৰাহে ৰিসিভ কিয় কৰিব পাৰে অকল ওৰ পৰা কাৰণ কি এৰ পৰা যদি ৰিসিভ কৰে তেতিয়া হলে তো নিজৰ গাতটো এণ্টিজেন নাই এ পৰা ৰিসিভ কৰিলে এৰ আহি এণ্টিজেনটো সোমাই যাব গতিকে ফৰেন সাবষ্টেন্স বুলি ৰিকগনাইজ কৰিব আকৌ যদি মই পেজ এখন এড কৰো ও ব্লাড গ্ৰুপৰ ইণ্ডিভিজুৱেলে দিব সবকে পাৰে এ কো পাৰিব বি কো পাৰিব ও কো পাৰিব এ বি কো পাৰিব কাৰণ কি ইহঁতৰ গাত কি নাই নো এণ্টিজেন ইহঁতৰ গাতটো একো এণ্টিজেনে নাই কিন্তু ৰিসিভ কেৱল কিহৰ পৰা কৰিব পাৰে ৰিসিভ অকল কিহৰ পৰা কৰিব পাৰে অকল ওৰ পৰা পাৰে কিয় ৰিসিভ ওৰ পৰা পাৰে কাৰণ কি যদি এৰ পৰা ৰিসিভ কৰে এৰ তাতটো এ এণ্টিজেন আছে হয় যদি এৰ পৰা ৰিসিভ কৰে এ এণ্টিজেনটো হিয়াত সোমাই যাব আৰু যেহেতু ইহঁতৰ নো এণ্টিজেন ইহঁতৰ এণ্টিজেন নাই গতিকে ও গ্ৰুপৰ ইণ্ডিভিজুৱেলৰ ব্যক্তিজনে কি হ'ব সিহঁতৰ ইমিউন সিস্টেমটোৱে এই এ এণ্টিজেনটো ফৰেন সাবষ্টেন্স বুলি ইন্ডিকেট কৰিবনে নকৰে নিশ্চয়কৈ কৰিব ফৰেন সাবষ্টেন্স বুলি ইন্ডিকেট গতিকে সেইকাৰণে ল'ব অকল পাৰে ওৰ পৰা দিব সকলোকে পাৰে যেহেতু সিহঁতৰ গাত কোনো এণ্টিজেন নাথাকে ঠিক আছে গতিকে বুজি পাইছানে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে কেনেদৰে আমি এজন ব্যক্তি বা আন এজন ব্যক্তিলৈ ব্লাড ট্ৰান্সফিউজন কৰোঁ আৰু কিয় ব্লাডটো মেটচ হ'ব লাগে ব্লাডটো মিছমেচ হ'লে কিয় প্ৰব্লেম আহিব পাৰে হয় আল্টিমেটলি কিয় ডেথ হ'ব পাৰে কাৰণ কি গোটেই সাডেন আমাৰ গোটেই ৰিয়েকশ্যনছ দেহত আমাৰ মিছমেচ হ'লে আৰম্ভ হ'ব আল্টিমেটলি হিমোলাইটিক কণ্ডিশ্যন হ'ব য'ত আমাৰ গোটেই আৰবিচি চেল আমাৰ ডেষ্ট্ৰয় হৈ যাব মিছমেচ হ'লে আৰু আল্টিমেটলি আমাৰ কি হয় ডেথ হ'ব বুজি পালা আৰু এইখিনিতে আমি এবাৰ কওঁ ইউনিভাৰ্সেল ডোনৰ ঠিক আছে ইউনিভাৰ্সেল ডোনৰ আৰু ইউনিভাৰ্সেল ৰিচিপিয়েণ্টৰ কনসেপ্ট আমি চাওঁ ঠিক আছে ইউনিভাৰ্সেল ব্লাড ডোনৰ হৈছে আমাৰ ও নিগেটিভ এনে ওৰ ব্লাড গ্ৰুপৰ মানুহে সবকে ব্লাড দিব পাৰে কিন্তু ইউনিভাৰ্সেল ডোনৰ বুলি যদি আমি কওঁ ও নিগেটিভ কওঁ কিয় জানানে এই পজিটিভ নিগেটিভ ফেক্টৰটো কোৰ পৰা আহে ইয়েস মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰেসাছ ফেক্টৰৰ পৰা আহে হয় RH এণ্টিজেন যেটো RH এটা এণ্টিজেন হয় বুজি পালা যেহেতু আমাৰ RH এটা এণ্টিজেন হয় হয় RH টো আমাৰ এটা এণ্টিজেন হয় না নহয় এতিয়া এই RH এণ্টিজেনটো যদি কোনোবা দেহত যদি এণ্টিজেন নাই সেই এণ্টিজেন নথকা দেহত যদি সোমাই যায় এইটো কি কৰিব ফৰেন সাবষ্টেন্স বুলি ইন্ডিকেট কৰিব নে নকৰে নিশ্চয় কৰিব সাপোজ ও পজিটিভ ব্লাড গ্ৰুপৰ মানুহজনে যদি এ নিগেটিভ ব্লাডজনক ব্লাড ডোনেট কৰে ঠিক আছে ইয়াৰ গাত RH এণ্টিজেনটো প্ৰেজেন্ট আছে ঠিক আছে কিন্তু ইয়াৰ গাত RH এণ্টিজেনটো প্ৰেজেন্ট নাই হয় গতিকে যেহেতু ইয়াৰ গাত RH এণ্টিজেনটো প্ৰেজেন্ট নাই ইয়াৰ ইমিউন সিস্টেমে এ নিগেটিভৰ ইমিউন সিস্টেমে RH এণ্টিজেনটো ফৰেন সাবষ্টেন্স বুলি ইন্ডিকেট কৰিব ইয়েস নিশ্চয়কৈ কৰিব যেহেতু এটো এটা এণ্টিজেনে হয় ইয়াকো ফৰেন সাবষ্টেন্স বুলি ইন্ডিকেট কৰিব আকৌ কি হ'ব ইয়াৰ ইটো ইমিউন সিস্টেমটো এক্টিভ হৈ যাব মিছমেচ হ'ব তাৰ ফলত গৈ পেলাই সেই কাৰণে পজিটিভৰ মানুহে কেতিয়াও নিগেটিভ মানুহক ব্লাড ডোনেট কৰিব নোৱাৰে বিকজ অফ RH এণ্টিজেন বুজি পালা পজিটিভৰ মানুহে কেতিয়াও নিগেটিভৰ মানুহক ব্লাড দিব নোৱাৰে বিকজ অফ RH এণ্টিজেন সেই কাৰণে আমি
সেইকাৰণে আমি মই মুছি দিছোঁ বাৰু মই আৰু এটা পেজ এড কৰি দিছোঁ সেইকাৰণে আমি যিখিনি আমাৰ অ' পজিটিভৰ মানুহ যিখিনি আমাৰ অ' পজিটিভৰ মানুহ যেটো পজিটিভ কাৰণে আৰএছ এণ্টিজেনটো প্ৰেজেণ্ট আছে গতিকে সিহঁতে অকল অ' পজিটিভ এ পজিটিভ বি পজিটিভ আৰু এ বি পজিটিভৰ মানুহকহে ব্লাড দিব পাৰিব যিহেতু পজিটিভটো আমাৰ আছে আৰএইচ এণ্টিজেনৰ কাৰণে বুজি পালা কিন্তু যেটো ও যদিও ওয়ে সকলোকে বাদ দিব পাৰে কিন্তু যেহেতু ইহঁতৰ গাত একো এন্টিজেন প্ৰেজেন্ট নাথাকে কিন্তু প্লাস চিনটো আৰএস এন্টিজেনটো ইন্ডিকেট কৰে হয় হেকাৰণে সিহঁতে অকল এ গিটা মানুহকে ব্লাড দিব পাৰে কিন্তু ও নেগেটিভ হৈ যোৱাৰ লগালক ও নেগেটিভ হৈ যোৱাৰ লগালক ইহঁতৰ গাত এ এন্ড বি এন্টিজেনো নাই এ এন্ড বি এন্টিজেনো নাই ঠিক আছে RH এন্টিজেনো নাই RH এন্টিজেনো নাই ইহঁতৰ গাত ঠিক আছে যেটো এটা এন্টিজেনো ইহঁতৰ দেহত নাই গতিকে কি হ'ব যেটো এটা এন্টিজেনো ইহঁতৰ দেহত নাই গতিকে ই সবকে ব্লাড দিব পাৰিব সেই কাৰণে O নেগেটিভ ব্লাড গ্ৰুপটো কয় ইউনিভাৰ্সেল ডোনৰ ই সবকে ব্লাড দিব পাৰে কাৰণ কি ইহঁতে কাৰো লগত কি নকৰিব ইহঁত কি মিক্স নহব ই সবকে পজিটিভ এন্ড নেগেটিভ সকলোকে ই কি কৰিব পাৰে ব্লাড দিব পাৰিব সেই কাৰণে O নেগেটিভ ব্লাড গ্ৰুপটো কয় ইউনিভাৰ্সেল ডোনৰ কাৰণ কি এটা এন্টিজেনো নাই এও নাই বিও নাই RH এন্টিজেনো নাই গতিকে যিখিনি বেলেগ ইন্ডিভিজুৱেলৰ ব্যক্তি সিহঁতে ইমিউন সিস্টেম এক্টিভেট নহব কাৰণ কি এন্টিজেনটো নাহিবই দেহৰ ভিতৰত হয় গতিকে হেকাৰণে হি সকলোকে ব্লাড দিব পাৰে হেকাৰণে কয় ইউনিভাৰ্সেল ডোনৰ O নেগেটিভ আৰু ইউনিভাৰ্সেল ৰেচিপিয়েন্ট বুলি কও আমি এ বি পজিটিভক ইউনিভাৰ্সেল ৰেচিপিয়েন্ট বুলি কও আমি এ বি পজিটিভ আৰু এ বি পজিটিভ মানে কি ইহঁতৰ দেহত কি আছে এ এন্টিজেনো আছে বি এন্টিজেনো আছে আৰু কি আছে RH এন্টিজেনো আছে গতিকে ইহঁতে সকলোৰ পৰা ব্লাড কিয় লব পাৰিব কিয় ইহঁতে সকলোৰ পৰা ব্লাড লব পাৰিব কাৰণ কি ইহঁততো তিনিটা এন্টিজেন আছে গতিকে যেতিয়া বেলেগ এটা ব্লাডৰ মানুহো যদি ইহঁতক ব্লাড দিয়ে এন্টিজেনটো ৰিকগনাইজ কৰাত প্ৰবলেম নহব যদি এ এন্টিজেনৰ মানুহে এ পজিটিভৰ মানুহে যদি ব্লাড দিয়ে তো এ এন্টিজেন আছে বা এ নেগেটিভৰ মানুহে যদিও ব্লাড দিয়ে একো প্ৰবলেম নাই ইহঁতৰ এ এন্টিজেনটো আছে RH পজিটিভটোহে নাই ইয়াতটো RH পজিটিভো আছে একো ইছ্যু নাই তেনেতে বি ক্ষেত্ৰতো একো ইছ্যু নাই বি প্লাস বি নেগেটিভৰ ক্ষেত্ৰতো একো ইছ্যু নাই বি পজিটিভৰ কাৰণে বি এন্টিজেন আছে অলৰেডি ইয়াৰ গাত হয় আৰু বি নেগেটিভ বেসাস সিস্টেমটো ইয়াত নাই কিন্তু ইয়াতটো আছে গতিকে ইয়াৰ পৰা একো বেলেগ এন্টিজেন ইয়াত নখুমাই আৰু ইহঁতৰ তেতিয়া ইমিউন সিস্টেমে একো বেলেগ এন্টিজেন ৰিকগনাইজ কৰিব লগা নহয় ঠিক তেনেদৰে ওৰ পৰাও পাৰিব O প্লাস O মাইনাসৰ পৰাও পাৰিব কাৰণ কি O প্লাস O মাইনাসৰ গাতটো কোনো এন্টিজেন নাই আছে যদি RH এন্টিজেন আছে O প্লাসৰ গাত RH এন্টিজেন আছে গতিকে এটো তোমালোকৰ ৰিকগনাইজ কৰি লব এ বি ইন্ডিভিজুৱেলৰ ব্যক্তিজনে হয় গতিকে একো নতুন কোনো এন্টিজেন সিহঁতে কি ৰিকগনাইজ কৰিব নালাগে গুটেখিনি সিহঁতৰ দেহত আছে গতিকে সিহঁতৰ ইমিউন সিস্টেমৰ একো প্ৰবলেমে নহয় সেই কাৰণে আমি এ বি পজিটিভৰ যিখিনি ইন্ডিভিজুৱেল সেই এ বি পজিটিভৰ ইন্ডিভিজুৱেল ভিতৰত আমি কওঁ ইউনিভাৰ্সেল ৰিচিপিয়েন্ট সকলোৰ পৰাই সিহঁতে ব্লাড ল'ব পাৰিব একো প্ৰবলেম নাই আৰু যিখিনি O নেগেটিভ ব্লাড গ্ৰুপ আছে আৰু সেই O নেগেটিভ ব্লাড গ্ৰুপখিনিক আমি কওঁ ইউনিভাৰ্সেল ডোনৰ হয় আৰু কিয় ইউনিভাৰ্সেল ডোনৰ বুলি কওঁ যিহেতু ইহঁতৰ গাত এ এন্টিজেনো নাই নো এ এন্টিজেন আকৌ এবাৰ লিখি দিছো মই নো বি এন্টিজেন ঠিক আছে আৰু নো RH এন্টিজেন একো এন্টিজেনে ইহঁতৰ দেহত ইহঁতৰ ইন্ডিভিজুৱেলৰ দেহত নাথাকে আৰু এন্টিজেন নাই মানে ই সেফলি সকলোকে ব্লাড দিব পাৰে কাৰণ কি বাকি ইন্ডিভিজুৱেলৰ যিখিনি কি বাকি ইন্ডিভিজুৱেলৰ ইমিউন সিস্টেমে কোনো এন্টিজেনে যেতিয়া ৰিকগনাইজ কৰিব লগা নহয় গতিকে একো প্ৰবলেমে নাই
ঠিক আছে গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ব্লাড গ্ৰুপৰ বিষয়ে তোমালোকে নিশ্চয় বুজি পাইছা বহুতখিনি কথা আমি আজি আলোচনা কৰিলো ব্লাড গ্ৰুপৰ বিষয়ে হয় আকৌ আমি চাৰ্টখনত যাওঁ ঠিক আছে যে ব্লাড গ্ৰুপৰ কথা আমি বহুতখিনি আলোচনা কৰিলো কাৰ্ল লেনষ্টেইনাৰ নামৰ ব্যক্তিজনে এই গোটেইখিনি কথা আমাক কৈ গৈছিলে তেওঁ 1901 চনত ডিস্কভাৰ কৰিছিলে আৰু আমি কিয় ব্লাড গ্ৰুপ আমাৰ সেম হ'ব লাগে এতিয়া আমি সেই ইম্পৰ্টেন্সখিনি চাম আমি যে ব্লাড গ্ৰুপ আমাৰ কিয় সেম হ'ব লাগে আমি ইম্পৰ্টেন্সখিনি উলাই লওঁ যেতিয়া আমাৰ ব্লাড গ্ৰুপ সেম হয় তেতিয়া আমাৰ দেহৰ ভিতৰত কি নহয় একো আমাৰ মিছমেচ ৰিয়েকচন নহয় বুজি পালা আৰু মিছমেচ ৰিয়েকচন যদি আমাৰ দেহৰ ভিতৰত হয় যদি ব্লাড গ্ৰুপ যদি সেফলি আমাৰ ট্ৰান্সফিউজ নহয় তেতিয়া কি হয় আমাৰ গোটে আৰবিসি সেলবিলাক ডেষ্ট্ৰয় হৈ যাব আৰু আৰবিসি সেল ডেষ্ট্ৰয় হয় হিমোলাইটিক কন্ডিশন হ'ব যাৰ কাৰণে আলটিমেটলি এজন ব্যক্তি কি হ'ব ডেথ পৰ্যন্ত হ'ব পাৰে ঠিক আছে অৰ্গান ট্ৰান্সপ্লান্টেশন আমাৰ হয় তোমালোকে জানা কিডনি হাৰ্ট এইবোৰ অৰ্গান ট্ৰান্সপ্লান্টেশন হয় আৰু অৰ্গান ট্ৰান্সপ্লান্টেশনটো ব্লাড গ্ৰুপটো সেম হোৱাটো ম্যান্ডেটৰি বুজি পালা নহলে গোটে দেহৰ ভিতৰত কি হ'ব আমাৰ গোটে ইমাৰ্জেন্সি জিমানবোৰ আমাৰ দেহৰ ভিতৰত ৰিয়েকচনছ আছে সেই গোটে ৰিয়েকচনছবোৰ আমাৰ এন্টিবডি বিলাকে আমাৰ ইমিউন সিস্টেমে ক্ৰিয়েট কৰিব গতিকে ইমাৰ্জেন্সি ট্ৰিটমেন্টক আমাৰ ব্লাড গ্ৰুপ দৰকাৰ হয় অৰ্গান ট্ৰান্সপ্লান্টেশনক আমাৰ ব্লাড গ্ৰুপ দৰকাৰ হয় সেফ ব্লাড ট্ৰান্সফিউজন আমাৰ ব্লাড গ্ৰুপ দৰকাৰ হয় প্ৰেগনেন্সি কেয়াৰত আমাৰ ব্লাড গ্ৰুপ দৰকাৰ হয় গতিকে দেখিছানে যে ব্লাড গ্ৰুপৰ যেটো ক্লাসিফিকেশন হেটো কিমান বেছি আমাৰ ইম্পৰ্টেন্ট হয় হয় যাতে দেহটোৰ ভিতৰত আমাৰ কি নহয় আমাৰ ইমিউন সিস্টেমে যাতে কি বেলেগ ৰিয়েকচন নকৰে সেইভাবে অৰ্গান ট্ৰান্সপ্লান্টেশনত আমাক ব্লাড গ্ৰুপ লাগে হয় ইমাৰ্জেন্সি কেয়াৰত লাগে আমাক ব্লাড গ্ৰুপ তাৰ পিছত আমাক সেফ ব্লাড ট্ৰান্সফিউজনত লাগে প্ৰেগনেন্সি কেয়াৰত লাগে গতিকে ইমানখিনি আমাৰ সুবিধা হয় ইমানখিনি ইম্পৰ্টেন্স আমাক লাগে এই ব্লাড গ্ৰুপ ট্ৰান্সফিউজনৰ কাৰণে হয় আৰু এই ব্লাড গ্ৰুপটো আমাক কৰে গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভাবাচোন আমাৰ দেহৰ ভিতৰত ব্লাড আৰু সেই ব্লাড গ্ৰুপৰ কিমান বেছি ইম্পৰ্টেন্স আছে হয় ইন্টাৰেষ্টিং লাগিল নে তোমালোকৰ পঢ়ি পেলাই আশা কৰিছো তোমালোকে খুবেই ভাল পাইছা যেটো এবিলাক আমি জানিবলগা কথা হয় পৰীক্ষাত পঢ়িবৰ কাৰণে পাছ কৰিব নালাগে আমাৰ দেহৰ ভিতৰৰ বস্তু হয় গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি আহি তোমালোকৰ একেবাৰে শেষৰ অংশত আহি উপস্থিত হৈছো ঠিক আছে আৰু আজি আমি ব্লাড গ্ৰুপৰ বিষয়ে আলোচনা কৰিছো আশা কৰিছো তোমালোকে ক্লাছটো কৰি খুবেই বেছি ভাল পালা আৰু তোমালোকে নতুন নতুন কথা জানিব পাৰিলা আৰু যদি কিবা ডাউট আছে মোক আকৌ এবাৰ সুধিবা মই তোমালোকলৈ আকৌ এবাৰ এটা ক্লাছ লৈ আহিম গতিকে আজিৰ ক্লাছটো মই মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে শেষ কৰিছো থ্যাংক ইউ ধন্যবাদ